হয় আজি সমগ্ৰ দেশ তথা ৰাজ্যতে পালন কৰা হৈছে তিৰংগা যাত্ৰা কাৰ্যসূচী। সমগ্ৰ দেশ তথা ৰাজ্যৰ সমদলকৈ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত কগৰতলা অৱতীৰ্ণ পদতো পালন কৰা হৈছে তিৰংগা যাত্ৰা কাৰ্যসূচী। আৰু ইয়াত মন কী বাত কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে, কিয়নো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 102 সংখ্যক যি মন কী বাত কাৰ্যসূচী 102 সংখ্য অতিক্ৰম কৰিলে। আৰু ইয়াত কগৰতলাবাসী ৰাইজে ওলাই আহিছে আৰু হাতত তিৰংগা পতাকা লৈ এওঁলোকে শীৰ্ষ কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ মহিলাসকল ওলাই আহিছে বিশেষকৈ, আৰু সকলোৱে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন কী বাত কাৰ্যসূচীৰ পিছতে তিৰংগা যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু পেহেলগামত ইতিমধ্যে সংঘটিত হৈ যোৱা যি ঘটনা সংঘটিত হৈ গ'ল, নাৰকীয় ঘটনা, সেই ঘটনাৰ যি ভাৰতীয় পৰ্যটন লোকে যি মৃত্যুমুখত পৰিবলগীয়া হৈছিল, সেইসকল লোকক পিছতে যি আমাৰ পাক আৰু ভাৰতৰ যি যুদ্ধ সংঘটিত হৈছে, ইয়াৰ পিছতে আমাৰ ভাৰতীয় সেনাসকলে যি সাহসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে, তাৰে প্ৰদৰ্শন ৰূপে আজি তিৰংগা যাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। আৰু পোনপটীয়া সম্প্ৰচাৰ আমাৰ DB নিউজৰ দৰ্শকসকলক হাজোৰ পৰা দেখুৱাই থাকিবলৈ সক্ষম হৈছো। সংখ্যক মন কী বাত অনুষ্ঠান আমি কৰিছো, আৰু আমাৰ অনুষ্ঠানৰ পিছতে আমি তিৰংগা যাত্ৰা কৰিছো। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি ভাৰতবৰ্ষৰ আমি সকলোৱে সুৰক্ষিত হৈ আছো, আৰু আমাৰ সেনা বাহিনীক আমি এই তিৰংগা যাত্ৰাৰ শুভেচ্ছা জনাইছো। তিৰংগা যাত্ৰাৰে তেওঁলোকক আমি আন্তৰিক শুভেচ্ছা জনাই আমি এই সামৰণি মাৰিছো। এতিয়া হয়, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 122 সংখ্যক মন কী বাত অনুষ্ঠান আছিলে, আৰু এই অনুষ্ঠানৰ পিছতে সমগ্ৰ অসমতে আজি প্ৰতিটো বুথত আমাৰ পেহেলগামত যি 15 তাৰিখে 15 এপ্ৰিলত যি এটা পাকিস্তান সন্ত্ৰাসবাদীয়ে এটা দুষ্কাৰ্য চলাই আমাৰ যি পৰ্যটকক গুলিয়াই 26 জন পৰ্যটকক গুলিয়াই হত্যা কৰিছিল, তাৰ কাৰণে আজি মন কী বাতৰ পিছতে আমাৰ সমগ্ৰ অসমতে প্ৰতিটো বুথত এই তিৰংগা যাত্ৰা আমাৰ কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীৰ জৰিয়তে আমি ভাৰতীয় সেনাক আমি শক্তি আহ্বান কৰিছো, তেওঁলোকৰ শক্তি অব্যাহত থাকক, তেওঁলোকক আমি স্বাগতম জনাইছো। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে ভাৰতবৰ্ষক সুৰক্ষিত কৰি ৰখাৰ কাৰণে যি তেওঁ এটা কষ্ট কৰি আমাক দেশখন সুৰক্ষিত কৰিলে, তাৰ কাৰণে আমি তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। তাৰ কাৰণে আমি আজি এই প্ৰতিটো বুথত তিৰংগা যাত্ৰাৰে আমি স্বাগতম জনাইছো, ওয়েলকাম জনাইছো। তাৰ কাৰণে আজি এই কাৰ্যসূচী আৰম্ভ হৈছিল। দিয়ক কলৈকে যাব আৰু মন্দিৰলৈকে আহিব। জিন্দাবাদ নৰেন্দ্ৰ মোদী, জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী, জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ